বিয়াৰ কইনাৰ বজাৰ কৰিবলৈ গৈ সন্ধানহীন হ'ল খোৱাঙৰ এগৰাকী বোৱাৰী। ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এগৰাকী বোৱাৰী যোৱা 4 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। খোৱাঙৰ দুলিয়াবাম গাঁৱৰ অনামিকা গগৈ নামৰ 32 বছৰীয়া বোৱাৰীগৰাকী বিয়া দিয়া কইনাৰ সৈতে 4 এপ্ৰিলত বৰবৰুৱা বজাৰত বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল। বজাৰ কৰি ঘূৰি আহোঁতে কন্যা স্বামী গৃহত বাছৰ পৰা নামি দিয়াৰ পিছত ঘৰ নাপালেগৈ মাতৃ অনামিকা গগৈ। মোৰ মা হয় 4 তাৰিখে মোৰ লগত বজাৰ কৰিবলৈ গৈছিলে বৰবৰুৱাত। বজাৰ কৰি আহোঁতে আহিছিলে ঘৰলৈ, মই গাড়ীত গ'লোগৈ। মাও ঘৰলৈ গাড়ীত আহিলে। মই গাড়ীত উঠা দেখিলোঁ নিজে। গাড়ীখন আহোঁতে গাড়ীখন উঠা দেখিলোঁ মই নিজে। ময়ো ঘৰলৈ গ'লোঁ, নিজৰ মানুহজনৰ ঘৰলৈ। মা ইয়াৰ ঘৰলৈ আহিলে। তাৰপিছত আহোঁতে মই মাক যোগাযোগ কৰিলোঁ। মাক যোগাযোগ কৰাৰ পিছত মই ৰঙালাও বজাৰলৈকে মাক মই পালোঁ। তাৰপিছৰ পৰা মা এতিয়া চুইচটো অফ, মোবাইল অফ। এতিয়ালৈকে একো গমেই নাপায়। যদি আছে মা সোনকালে যাতে ঘূৰি আহে মোক। আৰক্ষীক এফআইআৰ দিয়া হৈছে। কিবা সেনেকে একো নাই। একো সন্দেহ কেনেকে কৰা নাই। ঘৰত এতিয়া মাহঁতৰ ঘৰত দদৌ আছে, আইতা আছে, পাপা আছে, ভাইটি আছে। মা যাচোন নিৰুদ্দেশী হৈছিলে, মই আছিলোঁ। মই বিয়া সোমালোঁ। এতিয়া মই বৰবৰুৱা দুলিয়ালে বিয়া সোমাইছোঁ। ফোনত এটা সময়লৈকে যোগাযোগ হৈছিল যদিও বোৱাৰীগৰাকীৰ ফোন চুইচ অফ হয়। স্বামী পুত্ৰ শাহু শহুৰ সৈতে সুখেৰে জীৱন নিৰ্বাহ কৰি বোৱাৰীগৰাকী সন্ধানী হৈ থকা দুখত ভাগি পৰিছে পৰিয়ালটো। পৰিয়ালৰ লোকে ইতিমধ্যে বোৱাৰীগৰাকীক সন্ধানী হৈ থকাৰ সন্দৰ্ভত খোৱাং থানাত এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি বোৱাৰীগৰাকীৰ সন্ধান পায় 8638282006 নম্বৰত অথবা খোৱাং থানাৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে। মই ঘটনাৰ কথা যে ভাইটিহঁত একো গমেই নাপাওঁ, খালি আৰু এতিয়া নাই বুলি জানো। যদি ক'ৰবাত আছে তেওঁ একো হোৱা নাই, তেওঁ ঘৰলৈ ঘূৰি আহিব লাগে আৰু সিমানটোৱে কথা। মুঠতে ক'ৰবাত যদি আছে, ল'ৰা ছোৱালী আছে, মানুহজন আছে, আইতাক দৈতীয়েক আছে, তেওঁ নিজৰ ঘৰলৈ নিজে গুচি আহক। আমি সেইটোৱে কামনা কৰিছোঁ। অনামিকা গগৈ 32 বয়স। সন্দেহ তেনেকে এতিয়া চকুৱে নেদেখাকৈ ভাইটি একো সন্দেহ কৰিব নোৱাৰো। নিজৰ চকুকেইটাই যেতিয়া দেখিম তেতিয়াহে সন্দেহ কৰিব পাৰিম, হয় নহয় বাৰু? এতিয়ালৈকে বৰ্তমান আমি একো সন্দেহৰ কথাটো দেখা নাই। যদি তেওঁ মনে মনে কৈছে আমিতো সেইবোৰ নেজানিম নহয়। তেওঁ মানুহজন ঠাণ্ডা, একো নকয়, দন হাই কাজিয়া নকয়। সেই দৌতিয়েক বাইচাকৰ লগতে ল'ৰাকেইটা সেতিকে আছে। সেই ল'ৰাটোলৈ বেয়া লাগিছে, অইনটোনো কিটো। যদি মাকজনী ক'ৰবাত আছে তেতিয়া ঘূৰি আহিব লাগে নিজৰ ঘৰখনলৈ। গাঁওখনৰ নাম দুলিয়াডিমৌ। মানুহজনী কালিয়ে বজাৰ কৰোঁ বুলি ওলাই গ'ল ব'বলৈ। 4 তাৰিখে বজাৰ কৰিবলৈ ওলাই গ'ল। তাৰপৰা আজিলৈকে অহাই নাই ঘৰলৈ। আৰু থানাত এজাহাৰ দি থৈ আহিছোঁ। আজি সন্দেহটো নিৰুদ্দেশ বুলিয়ে দি থৈছোঁ। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।